লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত বিজেপিৰ প্ৰাৰ্থী তালিকা সমষ্টি ভিত্তিত নিয়োগ কৰা নিৰীক্ষকে প্ৰস্তুত কৰা তালিকালৈ পুৱাই দিল্লীলৈ ৰাওনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ সভাপতি ভৱেশ কলিতা গেৰুৱা দলটোৱে প্ৰতিটো লোকসভা সমষ্টিৰ বাবে নিয়োগ কৰা দুজনীয়া নিৰীক্ষকে প্ৰস্তুত কৰিছে প্ৰাৰ্থী পেনেল ৩ পৰা ৫ জনীয়া প্ৰাৰ্থী পেনেলৰ পৰা চূড়ান্ত হ'ব প্ৰাৰ্থীৰ নাম নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত চূড়ান্ত হ'ব প্ৰাৰ্থীৰ নাম আমি উল্লেখ কৰিছো লোকসভা নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাইছো আৰু এয়া আজিৰ দিনটোত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাওনা হৈছে লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত বিজেপিৰ প্ৰাৰ্থী তালিকা সমষ্টি ভিত্তিত নিয়োগ কৰা নিৰীক্ষকে প্ৰস্তুত কৰা তালিকালৈ পুৱাই দিল্লীলৈ ৰাওনা মুখ্যমন্ত্ৰীগৰাকী লগতে দলৰ সভাপতি ভৱেশ কলিতা গেৰুৱা দলটোৱে প্ৰতিটো লোকসভা সমষ্টিৰ বাবে নিয়োগ কৰা দুজনীয়া নিৰীক্ষকে প্ৰস্তুত কৰিছে প্ৰাৰ্থী পেনেল ৩ পৰা ৫ জনীয়া প্ৰাৰ্থী পেনেলৰ চূড়ান্ত হ'ব প্ৰাৰ্থীৰ নাম নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত চূড়ান্ত হ'ব প্ৰাৰ্থীৰ নাম আমি সবিশেষ খবৰ জানিবলৈ চেষ্টা কৰিম এই সন্দৰ্ভত সবিস্তাৰে আমি জানিম আমাৰ সাংবাদিক প্ৰাঞ্জল প্ৰদীপ দাসৰ সৈতে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো প্ৰাঞ্জল আপোনাৰ পৰা হিহতীয়া খবৰখিনি জানিব বিচাৰিছো যেহেতু ইতিমধ্যে ৰাওনা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে দলৰ সভাপতি ভৱেশ কলিতাও আৰু আমি সবিশেষ খবৰ জানিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত প্ৰাঞ্জল প্ৰদীপ দাস যেহেতু আমাৰ সৈতে সংযুক্ত হৈ আছে আমি ইতিমধ্যে উল্লেখ কৰিছো যে প্ৰাৰ্থী পেনেল এক প্ৰস্তুত কৰা হৈছে সেই তালিকাখন লৈ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হৈছে সভাপতিগৰাকীও আছে গতিকে আমি পুনৰবাৰ আমাৰ সাংবাদিক প্ৰাঞ্জলৰ ওচৰলৈ গৈছো প্ৰাঞ্জল প্ৰদীপ দাস আপোনাৰ পৰা হিহতীয়া খবৰ জানিব বিচাৰিছো বিভিন্ন সমষ্টিত কোন প্ৰাৰ্থী হ'ব সেই সম্পৰ্কীয় যি পেনেল ইতিমধ্যে প্ৰস্তুত হৈছে বিশেষকৈ ২ পৰা ৩ জনীয়া যি পেনেল সেই পেনেল সম্পৰ্কত আজি আলোচনা হ'ব আৰু য'ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি.এল. সন্তোষ অসমৰ যিসকল প্ৰভাৰী আছে যাৰ দায়িত্ব আছে সেইসকল শীৰ্ষ নেতা আৰু মুখ্যমন্ত্ৰী আৰু অসমৰ সভাপতি ভৱেশ কলিতা তেওঁলোকে আজি এক বৈঠকত মিলিত হ'ব ৩ বজাত বিজেপিৰ মুখ্য কাৰ্যালয় দিল্লীত সেই বৈঠক অনুষ্ঠিত হ'ব সেই আলোচনা অনুষ্ঠিত হ'ব আৰু তাত এই গোটেই বিষয়খিনি আলোচনা কৰি তেওঁলোকে যি প্ৰাৰ্থী পেনেল চূড়ান্ত কৰে সেই চূড়ান্ত প্ৰাৰ্থী পেনেল তেওঁলোকে কেন্দ্ৰীয় নিৰ্বাচনী কমিটি বিজেপিৰ তালৈ তেওঁলোকে প্ৰেৰণ কৰিব আৰু বিজেপিৰ যিহেতু কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব অতি সোনকালে আৰু তাত সেই গোটেই বিষয়খিনি চালি জাৰি চাই অৱশেষত চূড়ান্ত প্ৰাৰ্থী কোন হ'ব সেই সম্পৰ্কে বিজেপিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব এতিয়ালৈকে ইতিমধ্যে যিখিনি বিষয় এই মুহূৰ্তত আহি পৰিছে বা যি পেনেল দেখা পোৱা গৈছে এটা কথা নিশ্চিত যে বহুকেইটা সমষ্টিত বৰ্তমানৰ যিসকল MP আছে বা বৰ্তমানৰ যিসকল সাংসদ আছে বিজেপিৰ তাৰ ঠাইত নতুন মুখ অহাৰ সম্ভাৱনা আছে এতিয়া সেই সমষ্টিকেইটা কোনকেইটা হয় হয়তো আজি যি বৈঠক আছে আজি যি আলোচনা আছে সেই আলোচনাৰ পিছত সেই কথাটো স্পষ্ট হ'ব কিন্তু এটা কথা নিশ্চিত যে চিটিং গেটিং অৰ্থাৎ যিসকল বৰ্তমানৰ সাংসদ আছে তেওঁলোকে প্ৰাৰ্থিত্ব নাপাবও পাৰে এইটো কথা প্ৰায় এক প্ৰকাৰ নিশ্চিত হৈছে আৰু বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ যি নিৰ্দেশনা বা কেন্দ্ৰীয় কমিটিৰ যি চিন্তা চৰ্চা বিজেপিয়ে এইবাৰ চেষ্টা কৰিছে যিহেতু তেওঁলোকে মিছন 370+ লৈছে আৰু NDAৰ সৈতে মিত্ৰজোঁটৰ সৈতে তেওঁলোকে 400+ টাৰ্গেট লৈছে গতিকে তেনে ক্ষেত্ৰত কোনকেইটা সমষ্টিত তেওঁলোকে এলায়েন্সক বা যিসকল মিত্ৰ দল আছে অসমৰ ক্ষেত্ৰত AGP আৰু UPPL তেওঁলোকক আসন এৰি দিব সেই বিষয় সম্পৰ্কতো আজিৰ যি বৈঠক তাত আলোচনা হোৱাৰ সম্ভাৱনা আছে নাজনীন নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছো প্ৰাঞ্জল আপোনাক এই মুহূৰ্তত ইতিমধ্যে উল্লেখ কৰিছে ৩ বজাত সেই বিশেষ বৈঠকত মিলিত হ'ব আৰু সেই বৈঠকতে হয়তো চূড়ান্ত কৰা হ'ব এই তালিকা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক